নমস্কাৰ, মই মমি ৰায়চৌধুৰী। আপোনালোকলৈ আজি আৰু এটা ভিডিঅ' আগবঢ়ালোঁ। কথাটো হৈছে যে আপোনালোকে নিশ্চয় গম পাইছে যে যোৱাকালিৰ পৰা সামাজিক মাধ্যমত বহুত চৰ্চিত বিষয় এটা হৈ আছে। সেইটো হৈছে যে আমাৰ সকলোৰে পৰিচিত এটা সময়ত বত্ৰদোৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা, এসময়ৰ মহাময়ী অভিনেত্ৰী আৰু তথা বৰ্তমান শেহতীয়াকৈ মহিলা আয়োগৰ মূল দায়িত্বত থকা আমাৰ সকলোৰে পৰিচিত আঙ্গুৰলতা ডেকা ডাঙৰীয়ানীৰ বাইদেউৰ এটা মন্তব্যই বহুত চৰ্চিত বিষয় হৈ আছে। আৰু তেখেতে যোৱাকালি এখন সজাগতা সভাত তেখেতে মন্তব্য আগবঢ়ায়। মই মন্তব্যটো আপোনালোকক জনাই দিছোঁ। তেখেতে কয় যে মোৰ বেংক বেলেঞ্চ আছে, সেইবাবে মই সিদ্ধান্ত ল'ব পাৰোঁ। মই গাড়ী এখন ল'ম বুলি ভাবিলেই ল'ব পাৰোঁ, ঘৰ এটা সাজিম বুলি ভাবিলেই ঘৰ সাজিব পাৰোঁ। যাৰ একাউণ্ট জিৰ' বেলেঞ্চ, তাৰ সিদ্ধান্তও জিৰ'। পটককৈ বিয়া নহবা ভণ্টি, আগতে একাউণ্টটো বনাই লোৱা, একাউণ্টটো গৰম কৰা। ঠিকেই আছে বাৰু, তেখেতে এটা উপদেশ দিছে যে সোনকালে বিয়া হ'ব নালাগে। হয়, সেইটো আমিও মানো, সকলোৱে কয়। আমি চবকে কওঁ ল'ৰা ছোৱালীক লগ পালে যে আগতে নিজৰ ভৱিষ্যতটো গঢ় দিয়া, তেতিয়া তাৰপিছত উপযুক্ত সময় হ'লে বিয়া পাতিবা। এতিয়া কথাটো হৈছে কি, এই যে তেখেতে একাউণ্ট গৰম কৰাৰ কথা কৈছে, এতিয়া মই সুধিছোঁ যে একাউণ্ট গৰম কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? যিটো সময়ত অসমত নিবনুৱা সমস্যা ভাৰাক্ৰান্ত হৈ আছে, MA পাছ কৰা ছোৱালীবিলাক পাছ কৰি ঘৰত বহি আছে, ঠিক সেই সময়ত তেখেতে এই যিটো মন্তব্য আগবঢ়াইছে, পৰামৰ্শ আগবঢ়াইছে, তেখেত সেইখন চৰকাৰৰে অংশীদাৰ। তেখেতে এটা সময়ৰ বিধায়িকা আছিলে। তাৰপিছতো তেওঁ এইবিলাক সমস্যা তেওঁ কিয় চৰ্ট আউট নকৰিলে, এই নিবনুৱা সমস্যা? আৰু ঠিক তেনে সময়তে তেখেতে কি কৰিছে, এতিয়া আমাক উপদেশ দিছে যে একাউণ্টটো গৰম কৰিব লাগে। ঠিক আছে, একাউণ্টটো গৰম কৰিব লাগে। এতিয়া আপুনি কওক, আমি একাউণ্ট গৰম কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? উপায় দিয়ক আমাক। আমিতো গম পোৱা নাই একাউণ্ট গৰম কৰিবলৈ হ'লে আমি কি কি কৰিব লাগিব। আমিতো জানো কৰ্ম কৰিব লাগিব, কষ্ট কৰিব লাগিব। তো এতিয়া যদি ইজি কিবা তেনেকুৱা মোটা অংক যদি গৰম কৰা কিবা আছে একাউণ্টত, উপায়বিলাক দিয়ক। উপায় কিয় নকলে? যিগৰাকী মানুহে জীৱনটোত ৰাজনৈতিক ক্ষেত্ৰখনত মানুহৰ সমস্যাবোৰ অকল নাচ গান কৰিয়ে সমাধান কৰিম বুলি ভাবে, তেওঁ জীৱনত নাচ গান পাতল কথাই তোৰে হেবিট, যিগৰাকীয়ে বিধায়িকা হিচাপে সফল হ'ব নোৱাৰিলে, যিগৰাকী মানুহে ৰাজনৈতিকভাৱে সফল হ'ব নোৱাৰিলে, যাৰ নিজৰ কোনো স্থিৰতা নাই, স্থিৰ পাতল, ঠিক তেনেকুৱা মানুহ এগৰাকীক এটা দলে সৰ্ববৃহৎ নিজকে কোৱা দল এটাই যেতিয়া মহিলা আয়োগৰ অধ্যক্ষ হিচাপে দায়িত্ব দিছিলে, তেতিয়া আমাৰ মনত বহুতখিনি প্ৰশ্ন উত্থাপিত হৈছিলে। আমি বহুতখিনি কিবা ক'ব বিচাৰিছিলোঁ, কিন্তু কিছুমানে কয় যে চব কথাতে মাত মতাটো বেয়া, কিছুমান কথা সময়ৰ ওপৰত এৰি দিব লাগে, চাই থাকিব লাগে। হ'ব পাৰে, ঠিক তেনেকুৱা আমি এৰি দিলোঁ। কাৰণ আমি কিবা এটা সমালোচনা কৰিব গ'লে আমি বেয়াই, আমাক এটা লেবেল এটা লগাই দিয়া হয়। গতিকে সেই মুহূৰ্তত এটা কথা আমাৰ মনলৈ আহিছে যে ইমান এটা দায়িত্ব পোৱাৰ পিছতো এই এনেধৰণৰ এটা টুলুঙা মন্তব্য, তাকো সেইখন আসনত বহি যিগৰাকী মহিলা আয়োগ, তেওঁ মহিলাক নেতৃত্ব দিয়ে, সমগ্ৰ অসমৰ মহিলাৰ নেতৃত্ব দিয়ে, তেখেত অভিভাৱক। তেনে ক্ষেত্ৰত তেওঁৰ যিটো মন্তব্য যে পইচাই সৰ্বস্ব, পইচাই চব কিছু, এইটো কেনেকৈ হ'ব পাৰে? কিমান দূৰ যোগ্য? তেওঁৰ মানসিকতা কি অলৰেডি আমি বুজি উঠিছোঁ। তেওঁৰ কাৰণে পইচা চব কিছু হ'ব পাৰে, কিন্তু সকলোৰে কাৰণে পইচাই চব কিছু নহয়। তেখেতে মহিলা আয়োগৰ গুৰু দায়িত্বত বহোৱা হৈছে, সেই আসনখন দিয়া হৈছে, সেই আসনখনত তেখেতে কিবা মৰ্যাদা ৰাখিছেনে? তেখেতে নাৰী হিচাপে কোনোদিনত জোনমণি ৰাভাৰ বিষয়ে কেতিয়াও মাতি নাপালে। বাৰু জোনমণি ৰাভাৰ তেখেতৰ এই ঘটনাটোৰ সময়তে তেখেতে বাৰু মহিলা আয়োগৰ অধ্যক্ষ দায়িত্বত নাছিলে, কিন্তু তেখেতে মহিলা আয়োগৰ দায়িত্বত থাকোঁতে সিদিনা গোলাঘাটৰ আমাৰ দুৱৰী নাম আছিলে দুৱৰী ডেকা নে কি পাহৰিলোঁ, কিন্তু তথাপিও তেখেতৰ ক্ষেত্ৰত মাত এটা মাতি নাপালে। আমাৰ যশিকা দাস, সেই যশিকা দাসৰ বিষয়ে তেখেতে কেতিয়াও মাত এটা মাতি নাপালে, আৰু তেখেতে অধ্যক্ষৰ দায়িত্বত বহি আছে। কি হৈ আছে এইবিলাক? যিগৰাকী মহিলাৰ কাৰণে কেতিয়াও মাত মাতি নাপালে, এনেকুৱা টুলুঙা মন্তব্য দি আকৌ মহিলাক অপমান কৰি আছে, সমগ্ৰ মহিলাক তেওঁ তুচ্ছ তাচ্ছিল্য কৰি আছে। তেওঁ কেনেকে মহিলা আয়োগৰ গধুৰ দায়িত্বত বহিব পাৰে? তেওঁৰ নৈতিক অধিকাৰ আছেনে? এতিয়া আমি আমাৰ এই চৰকাৰখনক
প্ৰশ্ন কৰিব বিচাৰিছোঁ, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে তেখেতে সমগ্ৰ মহিলাক অপমান কৰা নাইনে? তেখেতে ঠিক আছে, তেখেতে বেংক বেলেঞ্চ ভৰোৱা কথা কৈছে, পইচা লাগে, হয় পইচা চবকেই প্ৰয়োজন, ঘৰ এখন চলিবলৈ হ'লে পইচাৰ প্ৰয়োজন, ঔষধ এটা কিনিবলৈ হ'লে পইচাৰ প্ৰয়োজন, কিন্তু সেই পইচা যে ঘটিব লাগিব তাৰতো আহিলা এটা দিয়ক। মহিলা কি কয় আমাৰ অধ্যক্ষগৰাকীক সুধিব বিচাৰিছোঁ বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰে প্ৰশ্ন কৰিছোঁ, আপোনালোকে আঁচনি দিয়ে, অৰুণোদয় আঁচনি দিছে, মানিছোঁ, আপোনালোকে 1250 কিয় লগা হ'লে আৰু 2000-3000 দিয়ক, কথা নাই। কিন্তু কথা হৈছে কি, এই বাইদেউগৰাকী আংগুৰলতা ডেকা ডাঙৰীয়ানী যিটো মন্তব্য দিছে, একাউণ্ট গৰম কৰিব লাগে, একাউণ্ট গৰম কৰিব লাগে, এতিয়া মই আপোনাক সুধিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকক সুধিছোঁ, প্ৰশ্ন কৰিছোঁ, সেই 1250 টকাত কাৰোবাৰ একাউণ্ট গৰম হ'ব পাৰে নেকি? একাউণ্ট কেনেকৈ গৰম হ'ব? উপায় দিয়ক আমাক। আপোনালোকৰ দলে যিগৰাকী মহিলাক মানে অধ্যক্ষ পাতিছে, এতিয়া তেখেতৰ হৈ আমাক সেই কৰক, স্পষ্টীকৰণ দিয়ক যে হয় আমি সকলো সুবিধা কৰি দি আছোঁ, এতিয়া মহিলাৰ মানে একাউণ্ট গৰম হ'ব, পইচা হ'ব। কি ধৰণৰ মন্তব্য তেওঁ আগবঢ়াইছে, কি ধৰণৰ, যিটো সময়ত মহিলা সবলীকৰণৰ কথা তেওঁ কয়, মহিলাৰ উদ্দেশ্যেই বাৰু সেইখিনি কথা কৈছে, কিন্তু তেওঁ এইখিনিতো ক'ব পাৰিলে হয় যে আমি মহিলাক সবলীকৰণৰ কাৰণে বহুত কিছু আমি কাৰ্যসূচী হাতত লৈছোঁ। আমি কি কয় গুণগুণ চেতিয়াৰ, লখিমপুৰৰ গুণগুণ চেতিয়াৰ আদৰ্শ মতে চলিব লাগিব। আজি তেওঁ ঘৰত বহি মুগা উৎপাদন কৰি আছে, শাল বৈ পেলাই কাপোৰ বৈছে, গামোচা বৈছে, তেনেধৰণে ঠিক তেনেকৈ আমি স্বাৱলম্বী হ'ব লাগিব, কষ্ট কৰিব লাগিব, এইবিলাক আদৰ্শগত কথা কওক, তেতিয়া ভাল লাগিব। কিন্তু আপুনি অহংকাৰৰ আভিজাত্য মুখাখন পিন্ধি এনেকুৱা মানে অহংকাৰ হৈ গৈছে, আপুনি কি কৈছে পইচাটো লাগে, পইচা ধন ঘটাৰ কিবা সহজ উপায় আছে নেকি? ইজি মানিৰ উপায় কিবা আছে নেকি? আজি চাওক, আপোনাৰ মন্তব্যই হয়তো বহুতে ভাল পাইছে, বহুতে বেয়া পাইছে, আমাক বেয়া লাগিছে, আমাৰ এইকাৰণে বেয়া লাগিছে কাৰণ পইচাৰ মূল্যটো আমি বুজি পাওঁ, আমি কষ্ট কৰিব লগা হয় বা চিন্তা কৰিব লগা হয়। আপোনাৰ দৰে মানসিকতা বা আপুনি পোৱাৰ দৰে তেনেকুৱা হয়তো ভাগ্য কাৰো নাই। আপোনাৰ যিটো মানসিকতা, যি ধৰণে পইচা ঘটিছে আপুনি, বা আপোনাৰ বিজেপি চৰকাৰখনে বহুত কিছু দিছে, আমি জানিব পৰা মতে আপোনাৰ কাপোৰৰ বুটিক আছে, আপোনাৰ জিম কাৰখানা আছে, তো আপোনাৰ পইচা, আপোনাৰ কাৰণে পইচাই সৰ্বোচ্চ, কিন্তু বেলেগৰ কাৰণে সেইটো নহয়। গতিকে আপুনি এনেকুৱা ধৰণৰ মন্তব্য দিবলৈ ক'ত পালে? কি কৰি আছে মানে আপুনি? গতিকে মই ভাবোঁ যে তেখেতে যিটো কথা কৈছে, আকৌ কৈছোঁ, কিবা এটা ৰাস্তা দেখাই দিয়ক ছোৱালীবিলাকক, এনেই বেকাৰত মূৰটো চুবাব নাযাব কাৰো। পইচাই চব কিছু নহয় ডাঙৰীয়ানী, পইচাই চব কিছু নহয়। পইচা লাগে, আপুনি সেই ৰাস্তাটো দিয়ক আমাক। পইচা কেনেকৈ আমি একাউণ্টটো কেনেকৈ গৰম কৰিম, সেই একাউণ্ট গৰম কৰাৰ ৰাস্তাটো আমাক দেখাই দিয়ক। আপুনি কি কৰিছে সেইটোকে, সেই ৰাস্তা নেদেখুৱাই আপুনি উল্টা পুল্টা কথা কৈ আছে। তাৰমানে আপোনাৰ কাৰণে সমগ্ৰ যেনেকৈ গোটেই জীৱনটো আপোনাৰ নাচ গান কৰোঁতেই গৈছে, নাচ গানে আপোনাৰ চব কিছু পইচা পাতি পাই গৈছে, ঠিক তেনেকৈ সকলোকে তেনেকুৱা বুলিয়ে ভাবিছে নেকি? আমি যে ভাবিছিলোঁ যে বাইদেউজনী টিকট নাপায়, এতিয়া চাগে ৰাজনৈতিক জীৱন সামৰি এতিয়া তেওঁ চিনেমা জগতত যাব, তেনেকুৱা ভাবিছিলোঁ। কিন্তু শেহতীয়াকৈ আপোনাৰ এইবিলাক দেখা পালোঁ, আপুনি মহিলা আয়োগৰ অধ্যক্ষ পদত কি হ'ল, ঠিকে আছে বাৰু, এইখন বিজেপি চৰকাৰে আৰু বেলেগ ছোৱালী নাপালে, পঢ়া শুনা শিক্ষিত ছোৱালী আৰু নাপালে তেওঁলোকৰ বাবে, কি বা সেইকাৰণে তেওঁলোকে আকৌ আপোনাৰ জোৰ জবৰদস্তি টানি আকৌ সেইখন মানে দায়িত্ব দিলে। তাৰপিছত আমি দেখিলোঁ যে মানে গাখীৰ দি কাউৰীক যিমানে গা নুধুৱাই কিয়, যি ধৰণৰ গাখীৰ নহওক কিয়, কাউৰী কলাই হৈ থাকিব। ঠিক তেনেকুৱা, ঠিক আপুনিও সেইটো মানসিকতাৰে তেনেকেই চলিব আপুনি। সকলোকে মানে প্ৰতিটো কথা মানে আপোনাৰ কাৰণে মানে ইজি আৰু মানে। দুখ লাগিছে বাইদেউ, দুখ লাগিছে। এগৰাকী সচেতন যুৱতী, এগৰাকী মানে সচেতন মহিলা হিচাপে আমি দুখ পাইছোঁ। আমি সমগ্ৰ নাৰী সমাজে এই ঘটনাটো আমি গৰিহণা দিছোঁ।